আহিয়ে আমি ওচৰৰ এখন দোকানৰ পৰা ধূপ, চাকি, থোপা ফুলৰ মালা, তুলসীৰ মালা, ধানৰ মালা, সেন্দুৰ ল'লোঁ। ঘৰৰ পৰা অনা হোৱা নাছিলে কাৰণ তাত পায়ে যোৱা যায়, সেইকাৰণে আমি তাৰ পৰা লৈ ল'লোঁ। বন্ধু বান্ধৱীসকল, আজি মই উপস্থিত আছোঁ হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰত, যাক কোৱা হয় পঞ্চতীৰ্থ বুলি। ইয়াত বেলেগ বেলেগ ধৰণৰ 5টা মন্দিৰ দেখিবলৈ পোৱা যায়, যাৰ নাম হৈছে হাজো মাধৱ মন্দিৰ, কেদাৰ মন্দিৰ, কামেশ্বৰ মন্দিৰ, কমলেশ্বৰ মন্দিৰ আৰু শ্ৰী গণেশ মন্দিৰ। কাতি মাহত মাধৱ মন্দিৰলৈ বহুত মানুহ অহা দেখিবলৈ পোৱা যায়। ভিতৰত গৈ লাইন দেখি ভাবিলোঁ কি আপোনালোকক চাৰিওফালৰ পৰিৱেশটোৱে দেখাই আহোঁ। সেইকাৰণে মাহঁতক লাইনত থাকিব দি মই আপোনালোকৰ কাৰণে চাৰিওফালটো দেখাবলৈ ওলাই আহিলোঁ। আমি ভিতৰৰ পৰা সেৱা কৰি আহিলোঁ। ভিডিঅ' কৰি দেখুৱাব নোৱাৰিলোঁ কাৰণ তাত ভিডিঅ' কৰিব নোৱাৰি বুলি লিখাই আছিলে, সেইকাৰণে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ।
লক্ষ্মী মন্দিৰৰ ভিতৰলৈ। লক্ষ্মী মন্দিৰত সেৱা কৰি হৈ গ'ল। ভিতৰৰ পৰিৱেশবোৰ দেখুৱাব নোৱাৰি, সেইকাৰণে দেখুওৱা নহ'ল। হয়গ্ৰীৱ মাধৱ মন্দিৰৰ হোমঘৰ, ইয়াতে হোম যজ্ঞ কৰা হয়। ভিডিঅ'টো ভালকৈ কৰা নহ'ল কাৰণ বহুত মানুহ ইয়াত, সেইটো কাৰণে যিখিনি পাৰিছোঁ দেখাইছোঁ আৰু। এতিয়া চলি আছে ফটো সেশন। বাহ, এয়া পাপাৰ লগৰে হয়। মাধৱ মন্দিৰৰ পুখুৰীটোৰ মাছ কাছবোৰৰ কথা সকলোৱে জানে। বলকচোন আজি মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকেও চাওক।
ইয়াতে এটা কথা কওঁ যে আজিকালি বহুত মাছ কাছবোৰ নাইকিয়া হ'ব ধৰিছে। তো সেইকাৰণে ইয়াতে আপোনালোকে মাধৱ মন্দিৰত আহি পাব মাছ কাছক দিয়া খাদ্যবোৰ। সেইবোৰহে যাতে মাছ কাছবোৰক দিয়ে, যাতে বেলেগ খাদ্য তেওঁলোকক নিদিয়ে। আৰু যদি আপোনালোকে গৈ কিনে তাৰ পুখুৰীত যদি কিবা বেয়া বস্তু পৰি থকাও দেখিছে, তেন্তে শীঘ্ৰেই মন্দিৰ কৰ্তৃপক্ষক জনাব। এতিয়া আমি ঘৰলৈ যাব লৈছোঁ। ঠিক আছে, যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যদিহে আপুনি মোৰ নতুন ভিউৱাৰ হয়। যদি আপুনি মোৰ ভিডিঅ' আগতো চাইছে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। এতিয়া আমি কিবা অলপ খাই লওঁ, যিহেতু ৰাতিপুৱা একো খাই অহা হোৱা নাছিলে। পৰঠা